উপস্থিত থকা সকলোলৈকে মোৰ তৰফৰ পৰা ৭৭তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গণতন্ত্ৰৰ তাৎপৰ্যৰ বিষয়ে গণতন্ত্ৰ দিৱসৰ তাৎপৰ্যৰ বিষয়ে চমু এষাৰ বক্তব্য আপোনালোকৰ আগত আগবঢ়াবলৈ ওলাইছোঁ যে প্ৰত্যেক স্বাধীন দেশৰে একোখনকৈ নিজৰ সংবিধান থাকে। ঠিক তেনেদৰে আমাৰ দেশ ভাৰতবৰ্ষৰো এখন স্বাধীন সংবিধান আছে। দেশ এখন সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে নাগৰিকৰ ৰক্ষণাবেক্ষণৰ বাবে যি নীতি নিয়ম আইন শৃংখলা লিপিবদ্ধ হৈ আছে সামগ্ৰিকভাৱে তাকেই সংবিধান বুলি কোৱা হয়। যে ভাৰত স্বাধীন হোৱাৰ আগৰে পৰাই ভাৰতবৰ্ষই চিন্তা কৰি আছিলে যে আমাৰ এখন নিজা সংবিধান ৰচনা কৰিব লাগে। সেই মৰ্মেই 1946 চনত এখন সংবিধান সভা গঠন কৰা হয়। 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা সংবিধান সভা গঠন কৰা হয়। সেই মৰ্মেই 1949 চনৰ 26 নৱেম্বৰত এই খচৰা সংবিধান সভাই এখন ভাৰতৰ নতুন সংবিধান প্ৰস্তুত কৰি উলিয়ায়। এই খচৰা সংবিধানখনত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে চহী কৰি সংবিধান সভাত গৃহীত কৰে। 1950 চনৰ 26 জানুৱাৰী আজিৰ এই দিনটোতেই এই সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। সেইদিন ধৰি আমি ভাৰতবৰ্ষৰ সকলোৱে 26 জানুৱাৰীটো গণৰাজ্য গণতন্ত্ৰ দিৱস হিচাপে আমি উদযাপন কৰি আছোঁ। ইয়াকে কৈ মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ।